নমস্কাৰ, মই তৌহিদুৰ হুছেইন। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ গণিতৰ এক্সাৰচাইজ R5। এক্সাৰচাইজ R5ৰ কুৱেশ্যন নম্বৰ 1ত দিয়া আছে সাধাৰণ উৎপাদক উলিওৱা। আমাক যি দুটা ৰাশি দিয়া আছে সেই দুটা ৰাশিৰ আমি সাধাৰণ উৎপাদক উলিয়াব লাগে। সাধাৰণ উৎপাদক উলিয়াবলৈ হ'লে আমি এই দুটা ৰাশিৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। তো প্ৰথমত মই 14p ৰ উৎপাদক বিশ্লেষণ কৰিম। 14ক যেতিয়া উৎপাদক বিশ্লেষণ কৰিম নাইবা ভাঙিম তেতিয়াহ'লে কি হ'ব? 14ক মই চুটিহৰণ কৰিম, 2ৰে 7 বাৰ যায়। তো 14ক কি লিখা যায়? 2 পূৰণ 7। মই লিখিম 2 into 7 into লগতে কি আছে? p আৰু q আছে। তো মই লিখিম p into q। নেক্সট ৰাশিটো দিয়া আছে আমাক 28p স্কয়াৰ q স্কয়াৰ। মই 28p স্কয়াৰ আৰু q স্কয়াৰত উৎপাদক বিশ্লেষণ কৰিম। তো 28ৰ উৎপাদক বিশ্লেষণ কৰিম। 28ক 2ৰে হৰণ যায়, 2 1 গুণ 2 আৰু 2 4 গুণ 8। তো 2ৰে হৰণ যায়, 2 7 গুণ 14। তো 28ক কি লিখা যায়? 2 into 2 into 7। তো মই 28ক লিখিম 2 into 2 into 7 into পিৰ ওপৰত স্কয়াৰ আছে, তাৰ মানে পি আমি দুইবাৰ লিখিব লাগিব। আকৌ কিউৰ ওপৰত স্কয়াৰ আছে, কিউ আমি দুইবাৰ লিখিব লাগিব। এতিয়া আমি 14pq আৰু 28p স্কয়াৰ q স্কয়াৰৰ সাধাৰণ উৎপাদক উলিয়াব লাগে। সাধাৰণ উৎপাদক মানে কি? এই উৎপাদকবিলাকৰ সেম উৎপাদক। এটা লাইনত আমি সেম উৎপাদক বিচাৰিব লাগে। তো সেম উৎপাদক কি আছে? এইটো লাইনত 2 আছে আৰু ইয়াতো 2 আছে। তো প্ৰথমটো সাধাৰণ উৎপাদক হ'ব 2। মই ইনটু লিখিম। এটা 7 আছে আৰু এটা 7 আছে। তো মই ইয়াতে কি কৰিম? 7 লিখিম। আৰু কি মিল আছে? p আছে, p আছে। মই p লিখিম। আৰু এটা কিউ আছে, কিউ এটা মিল আছে। এতিয়া আৰু কিবা মিল আছে নেকি? যেহেতু এই দুটা লাইনত আৰু কোনো ধৰণৰ মিল নাই, গতিকে মই এইকেইটা পূৰণ কৰি দিম। 2 7 গুণ 14 p কিউ, p কিউ, p কিউ। তাৰমানে আমি লিখিব লাগিব এতেকে 14pq আৰু 28p স্কয়াৰ q স্কয়াৰ সাধাৰণ উৎপাদক হৈছে 14pq। 1 নম্বৰ আৰু 2 নম্বৰত দিয়া আছে 16x স্কয়াৰ minus 4x স্কয়াৰ 32x। মই প্ৰথমতে 16x স্কয়াৰক মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 16ক ভাঙিম। 16ক 2ৰে হৰণ যায়, 2 8 গুণ 16। আকৌ 8ক 2ৰে হৰণ যায়, 2 4 গুণ 8। আকৌ 4ক 2ৰে হৰণ যায়, 2 2 গুণ 4। তো 16ক লিখা যায় 2 into 2 into 2 into 2। তো মই লিখিম 2 into 2 into 2 into 2। x স্কয়াৰ আছে, তাৰ মানে x মই দুবাৰ লিখিব লাগিব। আকৌ দি আছে -4x স্কয়াৰ, -4x স্কয়াৰ। তো মাইনাস টু মাইনাস লিখিম। 4ক মই ভাঙিলে কি হ'ব? 2 into 2 হ'ব। আৰু x স্কয়াৰ আছে, তো মই লিখিম x dot x। আকৌ দি আছে 32x, মই লিখিম 32x। আৰু 32ক ভাঙিলে কি হ'ব? 2ৰে 16 বাৰ, 2ৰে 8 বাৰ, 2ৰে 4 বাৰ, 2ৰে 2 বাৰ। তো 32ক 2 into 2 into 2 into 2 into 2 5 বাৰ 2 পূৰণ কৰিব লাগিব। 2 into 2 into 2 into 2 into 2। আকৌ ইয়াতে কি আছে? x আছে, তো এটা x। এতিয়া এই তিনিটাৰ ভিতৰত আমি মিল থকাবিলাকেই হ'ব কি? এই তিনিটাৰ সাধাৰণ উৎপাদক। আমি কি লিখিব লাগিব? এতেকে 16x স্কয়াৰ minus 4x স্কয়াৰ আৰু 32xৰ সাধাৰণ উৎপাদক হৈছে কি মিল আছে? 2 2 2 মিল আছে। তো মই ইয়াতে 2 লিখিম এটা। আৰু এটাকৈ 2 মিল আছে, তো গতিকে মই আৰু এটা 2 লিখিম। আৰু 2 মিল আছে, আৰু 2 ইয়াতে আছে কিন্তু মাজতটোত নাই। তো মই আৰু এটা 2 লিখিব নোৱাৰিম। আমি এনেকুৱা সংখ্যা বিচাৰিব লাগে বা এনেকুৱা ৰাশি বিচাৰিব লাগে যিবোৰ তিনিটা লাইনতে থাকে। গতিকে 2 দুটাকৈ ইয়াতো আছে, ইয়াতো আছে, ইয়াতো আছে। মই দুটা 2 লিখিলো। এবাৰ মই চলকত যাম। x ইয়াতে দুটা আছে, x ইয়াতে দুটা আছে, ইয়াতে এটা আছে। তো মই দুটাকৈ ল'ব নোৱাৰিম। এটাকৈ x তিনিটা লাইনতে আছে। মই কি কৰিম? এটা x ল'ম। এতিয়া যদি এই তিনিটা পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হ'ব? 2 2 গুণ 4
আৰু x। তো এই তিনিটা ৰাশিৰ সাধাৰণ উৎপাদক হৈছে 4x। 1 নম্বৰৰ 3 নম্বৰত দিয়া আছে 20pq, 30qr, 40rp। প্ৰথমতে মই 20pqৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 20ক ভাঙিম। 20ক ভাঙিলে হ'ব 2ৰে 10 বাৰ, 2ৰে 5 বাৰ। 20ক 2 into 2 into 5 লিখিম। 20ক লিখিম 2 into 2 into 5। আকৌ pqক লিখিম p into q। ইয়াৰ পিছত 30qr, 30ক 2ৰে হৰণ কৰিলে হ'ব 15। 15ক 2ৰে নাযায়, আমি হৰণ কৰিম 3ৰে। 3 5 গুণ 15। 30ক 2 into 3 into 5। 2 into 3 into 5। লগতে q আৰু r আছে, তো q dot r। নেক্সট আছে 40rp। 40rp। 40ক ভাঙিম 2ৰে, 2 2 গুণ 4, 2 0 গুণ 0, 2 1 গুণ 2, 2 0 গুণ 0, 2 5 গুণ 10, 2 2 2 5। 40ক ভাঙিলে হ'ব 2 2 2 5 ইনটু r আৰু p। r আৰু p। এতিয়া এই তিনিটাৰ আমি যদি সাধাৰণ উৎপাদক দেখো, তো সাধাৰণ মানে তিনিটা লাইনত সেম সেম কি আছে। তো এই তিনিটাৰ সাধাৰণ উৎপাদক হৈছে সেম সেম কি আছে, এটা 2, এটা 2, এটা 2, তিনিটাতে আছে। গতিকে মই এটা 2 লিখিলো। আৰু 2 আছে, ইয়াতে 2 আছে, ইয়াতে আছে, মাজতোত নাই, তো 2 ল'ব নোৱাৰিম। 5 ইয়াতে আছে, ইয়াতে আছে, ইয়াতেও আছে, তো তিনিটা লাইনতে 5 আছে, মই ইয়াতে 5 লিখিম। আকৌ যদি চলক চাও বা আখৰবিলাক চাও, আখৰত কি সেম আছে, p ইয়াতে আছে, ইয়াতে আছে, মাজতোত p নাই। q ইয়াতে আছে, ইয়াতে আছে, ইয়াতে নাই q। r ইয়াতে আছে, ইয়াতে আছে, কিন্তু এইটো লাইনত r নাই। গতিকে তিনিটা লাইনতে কোনো ধৰণৰ আখৰ সেম সেম নাই। গতিকে মই এই দুটা পূৰণ কৰি দিলে কি হ'ব, 2 5 গুণ 10। এই 10টো কি হ'ব, এই তিনিটা ৰাশিৰ সাধাৰণ উৎপাদক। 1 নম্বৰৰ 4 নম্বৰত দিয়া আছে 3x square y cube, 10x cube y square, 6x square y square z। প্ৰথমতে মই 3x square y cube মৌলিক উৎপাদক বিশ্লেষণ কৰিম। 3ক আমি একো কৰিব নোৱাৰি, 3 3 লিখিম। x square আছে, x দুবাৰ লিখিম। y cube আছে, y মই 3 বাৰ লিখিম। নেক্সট দিয়া আছে 10x cube y square, মই লিখিম 10x cube y square। 10ক লিখা যায় 2 into 5, x cube মানে x 3 বাৰ, y square মানে y দুবাৰ। নেক্সট দিয়া আছে 6x square y square z। 6x square y square z। 6ক ভাঙিলে 2 into 3 লিখা যায়, 2 3 গুণ 6। x square আছে, তো x দুবাৰ লিখিম। y square আছে, y দুবাৰ লিখিম, আৰু এটা z আছে। এতিয়া এই তিনিটা ৰাশিৰ সাধাৰণ উৎপাদক হ'ব, এই তিনিটা লাইনত আমি সেম সেম বিচাৰিব লাগিব। সেম সেম কি আছে, ইয়াতে 3 আছে, ইয়াতে 3 আছে, ইয়াতে নাই, তো 3 ল'ব নোৱাৰিম। x ইয়াতে এটা আছে, ইয়াতে এটা আছে, ইয়াতে এটা আছে, তো এটা x লিখিম। আৰু এটা x ইয়াতে আছে, আৰু এটা x ইয়াতে আছে, আৰু এটা x ইয়াতে আছে, তো আৰু এটা x ইয়াতে লিখিম। y আছে এটা, y আছে এটা, y আছে এটা, তো y লিখিম। আৰু y আছে নেকি, আকৌ ইয়াতে এটা y আছে, ইয়াতে y আছে, আৰু ইয়াতে y আছে, y। তো x দুটা মিল আছে তিনিটা লাইনতে, আৰু y ও দুটাকে মিল আছে, y ও দুটাকে মিল আছে, তো দুটা x আৰু দুটা y। আৰু কিবা মিল আছে, আৰু মিল আছে নাই, গতিকে আমি এই দুটা পূৰণ কৰিলে কি হ'ব, x into x, x square, y into y, y square। গতিকে এইটোৱে হ'ব এই তিনিটা ৰাশিৰ সাধাৰণ উৎপাদক। এক্সাৰসাইজ R5 2 নম্বৰত দিয়া আছে উৎপাদক বিশ্লেষণ কৰা। এক্সারসাইজ R5 2 নম্বর প্রশ্ন দিয়ে আছে উৎপাদক বিশ্লেষণ করা। 1 নম্বর দিয়ে আছে 4a স্কয়ার প্লাস 8a কিউব। ইয়াতে আমাক দিয়ে আছে 4a স্কয়ার প্লাস 8a কিউব। এই রাশিটো আমি কি কৰিব লাগে, উৎপাদক বিশ্লেষণ কৰিব লাগে।
তো ইয়াৰ উৎপাদক বিশ্লেষণ কৰিবলৈ হলে ইয়াত যি দুটা পদ দিয়া আছে সেই দুটা পদৰ আমি সাধাৰণ উৎপাদক উলিয়াম। তো এই দুটা পদৰ সাধাৰণ উৎপাদক কেনেকৈ উলিয়াম? তো আমি দেখিব লাগিব এই দুটা পদক কিহেৰে হৰণ যায়। তো মই পোনপ্ৰথমে এই সংখ্যাবিলাক লক্ষ্য কৰিম। তো 4 আৰু এই 8 এই দুটা সংখ্যাকে কিহেৰে হৰণ যায়? 4ৰে হৰণ যায়। 4 1 গুণ 4 আৰু 4 2 গুণ 8। তো 4ৰে দুইটাকে হৰণ যায়। একেদৰে মই যদি আখৰবিলাক চাওঁ, চলকবিলাক চাওঁ, ইয়াতে a স্কয়াৰ আছে, ইয়াতে a কিউব আছে। তো মই দেখিব লাগে মিনিমাম ক'ত আছে, কম ক'ত আছে। তো a আছে ইয়াতে দুটা আৰু ইয়াতে আছে তিনিটা। তো ইয়াতে কম আছে, তো কমটো কমন ল'ব লাগিব। তো মই কমন কি হ'ব? a স্কয়াৰ। তো মই এই দুটা কি পালো? কমন পালো। তো আমি কমন পালো 4a স্কয়ার। তার মানে 4a স্কয়ারেৰে ইয়াকো হৰণ কৰিব পাৰিম, 4a স্কয়ারেৰে ইয়াকো হৰণ কৰিব পাৰিম। তো মই যদি 4a স্কয়ারেৰে ইয়াক হৰণ কৰো নাইবা ইয়াৰে যদি ইয়াক কাটাকাটি কৰো তেতিয়াহ'লে কি হ'ব? এইটো আৰু এইটো সেম হয়। যদি সেম বস্তুৰে সেম বস্তু কাটিম কি হ'ব? 1 হ'ব। সেম বস্তুৰে যেতিয়া সেম বস্তু হৰণ কৰো তেতিয়াহ'লে কি হয়? 1 হয়। মাজত প্লাস আছে, তো মই ইয়াতে প্লাস চিন দিম। এতিয়া 4a স্কয়ারেৰে যেতিয়া ইয়াক কাটিম তেতিয়াহ'লে কি হ'ব? 4ৰে 8ক কাটিলে কিমান হ'ব? 2। আৰু a স্কয়ারেৰে a কিউবক কাটিলে কি হ'ব? ইয়াতে a দুটা আছে, ইয়াতে a তিনিটা আছে। দুটা এৰে এই তিনিটা এৰ দুটা a যদি কাটি দিয়া হয় তেতিয়াহ'লে কি হ'ব? এটা a থাকিব। মই এই বস্তুটো ভালকে এক্সপ্লেইন কৰিব বিচাৰি আছো। মই যদি 4 4a স্কয়ারেৰে 4a স্কয়ারেৰে হৰণ কৰো তেতিয়াহ'লে কি হ'ব? 4a স্কয়ার মই তলত বহাম আৰু এইটো হৰণ কৰি আছো, এইটো মই ওপৰত বহাম। 4a স্কয়ার সেম বস্তু কিমান বাৰ যায়? একবাৰ যায়। আকৌ a স্কয়ার কেনসেল হ'ব। তো থাকিব কিমান? 1। এই 1 টো ইয়াতে লিখিম, প্লাস 2 প্লাস। তো মই যদি এই 4a স্কয়ারেৰে 8a কিউবক হৰণ কৰো তেতিয়াহ'লে কেনেকা হ'ব? 8a কিউব ওপৰত হ'ব আৰু 4a স্কয়ার তলত হ'ব। যেহেতু 8a কিউব আছে, তো 8ক লিখা যায় 2 into 4 আৰু a কিউব লিখা যায় a into a আৰু 4a স্কয়ারক 4 into a যেহেতু স্কয়ার আছে, দুটা আছে, a দুটা লিখিম। এতিয়া কাটিম। এটা এর লগত এটা a কেনসেল আৰু এটা এর লগত আৰু এটা a কেনসেল, 4 লগত 4 কেনসেল। তো থাকিল কি আমাৰ 2 আৰু a। এই 2 আৰু a টো মই ইয়াতে বহাই দিব লাগিব। পোৱা হ'ব। তো ইয়াৰ উৎপাদক হ'ল দুটা, 4a স্কয়ার আৰু 1 plus 2a। 2 নম্বৰ প্ৰশ্ন দিয়া আছে 7x স্কয়ার y minus 21x y স্কয়ার। 7x স্কয়ার y minus 21x y স্কয়ার। ইয়াতে যেটো ৰাশি দিয়া আছে সেই ৰাশিটো দুটা পদ দিয়া আছে আৰু আমি দেখিব লাগে এই দুটা পদক কিহেৰে হৰণ কৰিব পাৰিম। তো পোনপ্ৰথমে মই সহগবিলাক যে দিয়া আছে এই সংখ্যা দুটা কিহেৰে হৰণ যায়? 7 আৰু 21ক 7ৰে হৰণ যায়। 7ৰে 7ক হৰণ কৰিব পাৰি, 7ৰে 21ক হৰণ কৰিব পাৰি। তো গতিকে 7 কমন হ'ব। এইবাৰ মই ট্ৰাই কৰিম আখৰ কি কমন আছে। ইয়াতো x আছে, ইয়াতো x আছে। তো গতিকে কম ক'ত আছে? ইয়াতে আছে। কমটো হ'ব কমন। তো y ক'ত আছে? ইয়াতো আছে, ইয়াতো আছে। এতিয়া কম ক'ত আছে? ইয়াতে দুটা আছে, এটা আছে। তো এটা y কমন ল'ব পাৰিম। এতিয়া কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিব লাগে আৰু এই যেটো কমন লৈছো সেইটো দি এইটোকো হৰণ কৰিম আৰু এইটো দি এইটোকো হৰণ কৰিম। কৰাৰ পিছত যি থাকে এইটোৰে ইয়াৰ মাজত লিখি দিম আৰু মাজত মাইনাস চিন আছে, মাইনাস চিন দিব লাগিব। এতিয়া 7xy ৰে যেতিয়া ইয়াক কাটিম তেতিয়াহ'লে কি হ'ব? 7ৰে 7 কাটা যাব। 7ৰে 7 কাটিলে নোহোৱা হ'ব। xৰে এই দুটা xৰ এটা xক কাটি দিম, তেতিয়াহ'লে এটা x থাকিব। y ৰে y কাটি দিলে y কেনসেল হ'ব। নেক্সট 7ৰে যেতিয়া 21ক হৰণ কৰিম তেতিয়াহ'লে কি হ'ব? 7 3 গুণ 21 হয়। তো মই ইয়াতে 3 লিখিম। xৰে x কেনসেল হ'ব আৰু y ৰে যেতিয়া মই y স্কয়াৰ কাটিম, তো এই ইয়াতে এটা y আৰু এই y আৰু দুটা y আৰু এটা y কাটি দিব। তেতিয়াহ'লে কি থাকিব? ইয়াতে এটা y থাকিব। এইটো হ'ব কি? উৎপাদক বিশ্লেষণ। 2 নম্বৰৰ 3 নম্বৰত দি আছে a স্কয়ার bc প্লাস ab স্কয়ার c প্লাস ab c স্কয়ার। সমাধানত মই সেম টু সেম লিখিম a স্কয়ার bc প্লাস ab স্কয়ার c প্লাস ab c স্কয়ার। এই তিনিটা পদত আমি দেখিব লাগে সেম কি আছে। ইয়াতেও a আছে, ইয়াতেও a আছে, ইয়াতেও a আছে। তো মিনিমাম ক'ত আছে? ইয়াতে দুটা আছে, ইয়াতে এটা আছে, ইয়াতে এটা আছে। তো মিনিমাম এটাকে তিনিটাতে আছে।
বি ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে। তো মিনিমাম কিমানটা আছে? এটা আছে ইয়াতে, এটা আছে ইয়াতে, এটা দুটা আছে। তো মিনিমাম এটা আছে। সি ইয়াতেও আছে, ইয়াতেও আছে, ইয়াতেও আছে, তিনিটাতে আছে। তো গতিকে সি হ'ব কমন। তো তিনিটাৰ পৰা আমি কি কমন পালো? এ বি চি। তাৰ মানে এ বি চি এই তিনিটাতে আছে। তো এ বি চি কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিব লাগে। এতিয়া এই এ বি চি ৰে যদি ইয়াক কাটো, এৰে এই এৰ দুটাক এটা কাটিব আৰু কি থাকিব? এটাই থাকিব। বি ৰে বি কেনচেল হ'ব আৰু চি ৰে চি কেনচেল হ'ব আৰু একো নাথাকে। প্লাস টু প্লাস লিখিম। যেতিয়া এইটোৰে এইটো কাটিম কি হ'ব? এ ৰে এ কেনচেল হ'ব, কাটি যাব। চি ৰে চি কাটি যাব। বি ৰে এই যিটো দুটা বি আছে ইয়াতে, বি স্কোয়াৰ আছে, তো দুটা বিৰ এটা কাটি দিব এই বি এ। তো এটা কাটি দিলে ইয়াতে কি থাকিব? এটা বি থাকিব। একেদৰে ইয়াতে এই এ গৈ এ কাটিব, কেনচেল হ'ব। বি গৈ বি কাটিব। চি এ এই দুটা চিৰ এটা কাটি দিব, এটা চি থাকিব। 2 নম্বৰৰ 4 নম্বৰত দি আছে এ কিউব মাইনাছ এ স্কোয়াৰ বি স্কোয়াৰ। তো মই লিখিম এ কিউব মাইনাছ এ স্কোয়াৰ বি স্কোয়াৰ। তো এই দুটা পদত আমাৰ কি সেম সেম আছে? ইয়াতো এ আছে, ইয়াতো এ আছে। কিন্তু এই দুটা পদত এ কম ক'ত আছে? ইয়াতে দুটা আছে। তো দুটাটোৱে হ'ব কি? কমন। তো কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিব লাগে। আৰু ব্ৰেকেট দিয়াৰ পিছত আমি এই যিটো এ স্কোয়াৰ আছে, এই এ স্কোয়াৰেৰে এই দুটাকে হৰণ কৰি দিম। এইটোৰে এইটোকো হৰণ কৰিম আৰু এইটোৰে এইটোকো হৰণ কৰিম। তো মই এ স্কোয়াৰেৰে এ কিউবক হৰণ কৰিলে কি হ'ব? মই যদি এ স্কোয়াৰেৰে এ কিউবক হৰণ কৰো তেতিয়াহ'লে কি হ'ব? এ কিউব মানে কি? এ ইনটু এ আৰু এ স্কোয়াৰ মানে এ ইনটু এ। তো এ স্কোয়াৰ এই এটা এৰে এটা এ কেনচেল, আনটো এৰে আনটো এ কেনচেল, থাকিব কি? অকল এ থাকিব। মই ইয়াতে কি লিখিম? এ। মাজত মাইনাছ চিন আছে, মাইনাছ দিলো। যেতিয়া এ স্কোয়াৰেৰে এই গোটেইখিনি কাটিবলৈ আৰম্ভ কৰিম, যেতিয়া এ স্কোয়াৰেৰে এই গোটেইটো কাটিম, তেতিয়া এ স্কোয়াৰৰ লগত এ স্কোয়াৰ কেনচেল হ'ব, থাকিব কি? অকল বি স্কোয়াৰ। মই ইয়াতে কি লিখিম? বি স্কোয়াৰ। এইটোৱে হ'ব উৎপাদক বিশ্লেষণ। এক্সাৰচাইজ R5-ৰ 3 নম্বৰ প্ৰশ্নত উৎপাদক বিশ্লেষণ কৰিবলৈ দিছে। তো আমাক এইবাৰ প্ৰশ্নসমূহ অলপ ডাঙৰকে দিয়া আছে আৰু এই ডাঙৰবিলাকক আমি কেনেকৈ উৎপাদক বিশ্লেষণ কৰিম? তো পোনপ্ৰথমে মই কি কৰিম? যিটো প্ৰশ্ন দিয়া আছে এইটো হুবহু লিখি ল'ম। এক্স স্কোয়াৰ প্লাছ এক্স ৱাই প্লাছ 6x প্লাছ 6y। এতিয়া যিটো সমীকৰণ বা যিটো ৰাশি আমাক দিয়া আছে, ইয়াৰে 4টা পদ আছে। 1 2 3 4টা পদ আছে। তো এই 4টা পদক মই দুটা দুটাকে ভাগ কৰি ল'ম। এই প্ৰথম দুটা পদ আৰু ইয়াতে শেষৰ দুটা পদ। এই প্ৰথম দুটা পদত কি কমন আছে? তো মই এই দুটাত কমন ল'ম। তো ইয়াতে দেখা পাই আছো ইয়াতে এক্স স্কোয়াৰ আছে আৰু ইয়াতে এক্স আছে। তাৰ মানে এক্স দুটাতে আছে। তো মই এক্স কমন ল'ব পাৰিম। কিন্তু কিমানটা কমন ল'ম? তো আমি কম দেখিব লাগে। ইয়াতে দুটা আছে এক্স, ইয়াতে কেইটা আছে? এটা আছে। তো এটা এক্স কমন। ৱাই ৱাই ইয়াতে নাই, ইয়াতে আছে। তো ৱাই কমন ল'ব নোৱাৰিম। তো কমন লোৱাৰ পিছত কি দিব লাগে? ব্ৰেকেট দিব লাগে। ব্ৰেকেট দিয়াৰ পিছত এই এক্সেৰে মই ইয়াক কাটিম। তো এটা এক্সেৰে এই দুটা এক্সৰ এটা কাটি দিলে এটা এক্স থাকিব। প্লাছ প্লাছ এই এক্সেৰে এই এক্সটো যেতিয়া কাটা যাব তেতিয়াহ'লে কি থাকিব? ইয়াতে অকল ৱাই থাকিব। এতিয়া এই দুটাৰ কমন ল'ম। এই দুটাত সেম সেম কি আছে? ইয়াতো 6 আছে, ইয়াতো 6 আছে। তো মই এই প্লাছটো প্লাছ লিখিম আৰু যিহেতু দুটা 6 কমন আছে, মই এটা 6 লিখিম। 6টো কমন লোৱাৰ পিছত মই কি কৰিব লাগিব? এই 6ৰে এই দুটাকে কাটিব লাগিব। 6ৰে 6 কাটিলে ইয়াতে কি থাকিব? অকল এক্স থাকিব। প্লাছটো প্লাছ লিখিম। এই 6ৰে যদি ইয়াক কাটো, তো 6ৰে গৈ 6ক কাটিব, থাকিব কি? অকল ৱাই। এতিয়া দেখা পাইছো এইটো ব্ৰেকেট আৰু এইটো ব্ৰেকেট সেম টু সেম হৈ আছে। তো মই এই দুটা ব্ৰেকেট যেহেতু সেম হৈ আছে, তো মই এটা বুলি লিখিম। এক্স প্লাছ ৱাই। ইয়াতো আছে এক্স প্লাছ ৱাই, ইয়াতো আছে এক্স প্লাছ ৱাই। তো মই অকল এক্স প্লাছ ৱাই লিখিছো। আৰু কোনটো লিখা নাই? মই এইটো এক্স আৰু এই প্লাছ 6টো লিখা নাই। তো আনটো ব্ৰেকেটত মই কি কৰিম? এক্স প্লাছ 6 লিখিম। গতিকে এই দুটাই কি হ'ব? এই যিটো প্ৰশ্ন আছে ইয়াৰ মৌলিক উৎপাদক বিশ্লেষণ। 3 নম্বৰৰ 2 নম্বৰত দিয়া আছে এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 1। সমাধানত মই লিখি ল'ম এক্স ৱাই প্লাছ এক্স প্লাছ ৱাই প্লাছ 1। ইয়াতেও মই কি কৰিব লাগিব?
এই দুটা আৰু এই দুটাৰ পৰা কমন ল'ব লাগিব। তো এই দুটাত কি কমন আছে, ইয়াতো এক্স আছে আৰু ইয়াতো এক্স আছে, গতিকে মই এক্স কমন ল'ম। আৰু এক্স কমন লোৱাৰ পিছত কি থাকিব, মই যদি এই পদৰ পৰা এক্সটো লৈ লওঁ, ইয়াতে কি থাকিব, অকল ৱাই থাকিব, প্লাছ এই এক্সেৰে এক্সক কাটিলে কিমান হ'ব, 1 হ'ব। এতিয়া এই দুটাত কি কমন আছে, এই দুটাত একো কমন নাই। তো য'ত একো কমন নাথাকে তাতে 1 কমন থাকে, তো মই ইয়াতে প্লাছ দি পেলাই 1 কমন ল'ম। আৰু 1 কমন ল'লে 1 এৰে y হৰণ কৰিলে কি হ'ব, y হ'ব, প্লাছ 1 এৰে 1 হৰণ কৰিলে কি হ'ব, 1 হ'ব। এইবাৰ ব্ৰেকেটৰ দুটা কি হৈ আছে, সেম টু সেম হৈ আছে, তো মই ব্ৰেকেটৰ দুটা এটা ব্ৰেকেটত লিখিম y প্লাছ 1, আৰু আনটো ব্ৰেকেটত মই কি কৰিম, এই যি দুটা ব্ৰেকেটৰ বাহিৰত আছে লিখা নাই সেই দুটা লিখিম। তো এক্স আৰু প্লাছ 1, মই লিখিম এক্স প্লাছ 1। 3 নম্বৰৰ 3 দিয়া আছে 24x² y প্লাছ 12x² মাইনাছ 12xy মাইনাছ 6x। ইয়াক উৎপাদক বিশ্লেষণ কৰিবলৈ মই পোনপ্ৰথমে যে যিটো প্ৰশ্ন দিয়া আছে সেইটো হুবহু লিখি ল'ম, 24x² প্লাছ 12x² মাইনাছ 12xy মাইনাছ 6x। তো যিটো ৰাশি আমাক দিয়া আছে এই ৰাশিটোত 4টা পদ আছে, এইখিনি এটা পদ, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ। তো এই 4টা পদত কি কি সেম আছে আমি পোনপ্ৰথমে দেখিব লাগে। তো ইয়াতে যদি সংখ্যাবিলাক লক্ষ্য কৰোঁ তেতিয়াহ'লে কি আছে, 24 আছে, 12 আছে, 12 আছে আৰু 6 আছে। তো 6এৰে এই গোটেইকেইটাকে হৰণ কৰিব পাৰিম, 6এৰে 6কো হৰণ কৰিব পাৰিম, 12কো হৰণ কৰিব পাৰিম আৰু 24কো হৰণ কৰিব পাৰিম। তো মই 6 কমন ল'ব পাৰিম। এতিয়া আখৰ কি কমন আছে, আখৰ নাইবা চলক। চলকত দেখিবলৈ গ'লে ইয়াতে x² আছে, ইয়াতে x² আছে, ইয়াতে x আছে আৰু ইয়াতে x আছে। তো x 4টা পদতে আছে, তো x কমন আছে। এতিয়া কিমানটা x কমন ল'ব পাৰিম, তো আমি দেখিব লাগে কম ক'ত আছে। তো ইয়াতে আৰু ইয়াতে এটাকৈ আছে, তো ইয়াতে কম আছে, ইয়াতে দুটাকৈ আছে, তো আমি কমখিনি ল'ব লাগে। এটাকৈ আছে কাৰণে এটা x কমন লৈছো, গতিকে x কমন হ'ব। y ইয়াতে আছে, ইয়াতে নাই, ইয়াতে আছে, ইয়াতে নাই, তো y গোটেইকেইটাত নাই, গতিকে মই y কমন ল'ব নোৱাৰিম। তো 6x হ'ব কমন, কমন লোৱাৰ পিছত ব্ৰেকেট দিব লাগে। এতিয়া এই 6xৰে এই 4টা পদক হৰণ কৰি কাটাকাটি কৰাৰ পিছত যি থাকিব এইবিলাক এই ব্ৰেকেটৰ ভিতৰত লিখিব লাগে। তো মই যদি 6xৰে এই 24x² কাটাকাটি কৰোঁ তেতিয়াহ'লে কি হ'ব, 6এৰে 24 কাটিলে কি হ'ব, 6 কত গুণ 24, 6 4 গুণ 24। এক্সেৰে এই দুটা এক্সৰ এটা এক্সক কাটি দিলে কি হ'ব, এটা এক্স থাকিব, তো এটা এক্স লিখিলো, আৰু এই ৱাইটোও থাকিব, ৱাইটো লিখিলো, প্লাছ প্লাছ এই 6xৰে যদি ইয়াক হৰণ কৰিম কি হ'ব, 6এৰে 12 হৰণ কৰিলে কি হয়, 2 হয়, আৰু এক্সেৰে এই x² কাটিলে কি হ'ব, x² দুটা এক্স আছে, তো মই এটা এক্সেৰে এই দুটাৰ এটা কাটি দিলে এটা এক্স থাকিব। আকৌ মাইনাছটো আছে, মই মাইনাছ দিম ইয়াতে। এতিয়া 6এৰে এই 12 কাটিলে কি হ'ব, 2 হ'ব, 6 2 গুণ 12, এক্সেৰে এই এক্স কাটা যাব, থাকিব কি অকল ইয়াতে y। 6এৰে এই 6 কাটিলে কি হ'ব, 1 হ'ব, আৰু এক্সেৰে এক্স কাটা যাব, তো তাৰ মানে এইটো আৰু এইটো সেম হয়, আৰু সেম বস্তুৰে সেম বস্তু কিমান বাৰ যায়, একবাৰ যায়, তো মই ইয়াতে 1 লিখিম। এতিয়া 6x টো 6x লিখিম, আৰু দেখিম ইয়াতে এই দুটা আৰু এই দুটাৰ পৰা কি কি কমন ল'ব পাৰি। তো এই দুটা পদত কি কি কমন আছে, ইয়াতে 4 আছে, ইয়াতে 2 আছে, 4 আৰু 2ক 2এৰে হৰণ যায়, মই ইয়াতে 2 লিখিম। ইয়াতেও x আছে আৰু ইয়াতেও x আছে, তো মই কি লিখিম, ইয়াতে x লিখিম। 2x হ'ব কমন, তো যেতিয়া 2x কমন ল'ম, এই 2xৰে এই দুটাক যদি হৰণ কৰোঁ তেতিয়াহ'লে কি হ'ব, 2এৰে 4 কাটিলে 2 হ'ব, xৰে x কাটা যাব, থাকিব খালি অকল y। 2এৰে 2 কাটা যাব, xৰে x কাটা যাব, তো সেম বস্তু এইটো আৰু এইটো কাটিলে কি হ'ব, 1 হ'ব। তো এই দুটাত মই কমন ললো। এবার আহো এই দুটাত কি কমন আছে, ইয়াতে মাইনাস আছে, তো মাইনাস দি লম। এই 2y আৰু 1ত একো কমন নাই, তাৰ মানে 1 কমন আছে। 1 যেতিয়া কমন লম তেতিয়া যিটো বস্তু আছে এইটোই হ'ব, তো 2y হ'ব, আৰু এই মাইনাসে কি হ'ব, প্লাস হ'ব, 1এৰে 1ক হৰণ কৰিলে কি হয়, 1 হয়, ব্ৰেকেট ক্লোজ। 6x লিখিম, ইয়াতে যি দুটা ব্ৰেকেট সেম হৈ আছে, ইয়াতেও 2y প্লাস 1 আছে আৰু ইয়াতেও 2y প্লাস 1 আছে, তো মই কি লিখিম, 2y প্লাস 1 এটা ব্ৰেকেটত লিখিম। তো আৰু এটা ব্ৰেকেটত কি লিখিম, যি দুটা ব্ৰেকেটৰ বাহিৰত আছে, এইটো 2x আৰু -1,
তো 2x - 1 বাহিৰত লিখিম এতিয়া অলপ বাকি আছে এই 6ক যদি মই ভাঙো কি হ'ব 2 into 3 হ'ব আৰু x হ'ব ইয়াতে আৰু 2y plus 1 আৰু ব্ৰেকেটত আছে 2x minus 1 তো এইটোৱে হ'ব কি এই প্ৰশ্নটোৰ উৎপাদক বিশ্লেষণ 3 নম্বৰৰ 4 নম্বৰ দি আছে z - 7 plus 7xy minus xyz পোনপ্ৰথমে মই হুবহু লিখি ল'ম উত্তৰত z - 7 plus 7xy minus xyz তো মই কি কৰিম এই যেটো প্ৰশ্ন দিয়া আছে ইয়াক অলপ এৰেঞ্জ কৰিম তো যেহেতু ইয়াতে আৰু ইয়াতে 7 আছে তো এই দুটাত কমন লম আৰু ইয়াতে z আছে আৰু এইটো z আছে গতিকে এইটো ইয়াৰ ওচৰত লৈ যাম z টো আগতে লিখিম আৰু এই xyz টো পিছৰ পৰা মই আগত লৈ আহিম তো ইয়াত মাইনাস আছে তো মাইনাস xyz নেক্সট -7 আৰু 7xy আছে তো -7 প্লাস 7xy এতিয়া এই দুটাত কি কমন আছে ইয়াতেও z আছে আৰু এইটোতো কি আছে z আছে তো মই z কমন ল'ব পাৰো আৰু z কমন লোৱাৰ পিছত মই ব্ৰেকেট দিব লাগিব z এৰে z ক কাটিলে কি হ'ব 1 হ'ব z এৰে z ক একবাৰ যাব মাইনাস টু মাইনাস z এৰে z কাটি দিলে ইয়াতে কি থাকিব xy তো গতিকে মই ইয়াতে কি লিখিম xy ইয়াতে মাইনাস আছে তো মই মাইনাস লিখিম ইয়াতো 7 আছে ইয়াতো 7 আছে তো 7 কমন লম 7 কমন লোৱাৰ পিছত এই 7 এৰে 7 কাটিলে কিমান হ'ব 1 হ'ব 7 1 গুণ 7 মাইনাসে প্লাসে কি হ'ব মাইনাস হ'ব আৰু 7 এৰে যদি এই 7 কাটি দিও ইয়াতে কি থাকিব xy ইয়াতে xy এতিয়া দেখা পাই আছো এইটো ব্ৰেকেট আৰু এইটো ব্ৰেকেট সেম টু সেম হৈ আছে তো মই এটা ব্ৰেকেটত কি কৰিম 1 minus xy লিখিম আৰু আনটো ব্ৰেকেটত কি লিখিম এইটো z আৰু -7 ইয়াতে কি লিখিম z - 7 এইটো হ'ব উত্তৰ